মাকুম আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি সম্পাদকে ধৰি জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা বন্ধুবৰ সাংবাদিক বিবেক বৰা ডাঙৰীয়া, আমাৰ মঞ্চৰ মুকলি মঞ্চৰ সন্মুখত আসন গ্ৰহণ কৰি থকা আমাৰ বিজন দদু ডাঙৰীয়া, আমি বিশেষ নকওঁ, যিহেতু ইতিমধ্যেই যোৱা কেবিনেটত বৃহত্তৰ বাৰেকুৰি অঞ্চলটোৰ ৰাইজে যিখিনি বন আৰু বন্যপ্ৰাণী সংৰক্ষণৰ কাৰণে এক আদৰ্শ দেখুৱাই আহিছে, সেই আদৰ্শক ইতিমধ্যেই অসম চৰকাৰে তাক এক মান্যতা প্ৰদান কৰিছে, এক স্বীকৃতি প্ৰদান কৰিছে। সেইদিনা আমি যোৱা 3 তাৰিখ বঁটা বাৰেকুৰি অঞ্চললৈ আমি লৈ আহিলোঁ। আমি ছাত্ৰ ছাত্ৰীসকলক এই অনুষ্ঠানৰ পৰাই আমি আহ্বান জনাইছোঁ যে আমি ক্ষুদ্ৰ ক্ষুদ্ৰ কামবিলাকো যদি আমি কৰি যাওঁ, যদি সেই কামবিলাকক এদিন মান্যতা প্ৰদান কৰে, কামৰ সৰু হ'ব পাৰে কিন্তু তাৰ প্ৰভাৱ এক সুদূৰ প্ৰসাৰী হয়। সৰু সৰু কাম হ'লেও যদি শুদ্ধ হয়, সেই কাম নিশ্চিতভাৱে মই ছাত্ৰ ছাত্ৰীসকলক বাছি ল'বৰ কাৰণে অনুৰোধ জনাইছোঁ। আজি এই বড়োচা ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত বিভিন্ন প্ৰান্তৰ ছাত্ৰ ছাত্ৰীসকলে অধ্যয়ন কৰি আছে। নিজ নিজ ক্ষেত্ৰসমূহক ছাত্ৰ ছাত্ৰীসকলে নিজৰ নিজৰ একোখন কৰ্মক্ষেত্ৰ হিচাপে বাছি ল'ব। বিদ্যালয়ৰ পৰা যোৱাৰ পিছত সেই ক্ষেত্ৰসমূহত পৰিৱেশই হওক বা সামাজিকেই হওক, ক্ৰীড়া ক্ষেত্ৰতেই হওক, নিজৰ নিজৰ ক্ষেত্ৰখনত কাম কৰি যাবৰ কাৰণে মই আহ্বান জনাইছোঁ। আজি বিহুৰ আদৰণি পাতিছে, বহাগীৰ আদৰণি পাতিছে। এই ক্ষেত্ৰত আমি প্ৰকৃতিৰ লগত যে বিহুৰ এক নিবিড় সম্পৰ্ক আছে, এই কথাটো আমি সৰু সৰু কথাৰে ক'ব বিচাৰিছোঁ। যদি প্ৰকৃতিৰ বুকুৰ পৰা বাঁহজাতীয় উদ্ভিদ হেৰাই যায়, তেতিয়াহ'লে আমাৰ হাতৰ টকাটো হেৰাই যাব। ধুনীয়া ধুনীয়া কঁঠাল গছেই হওক বা এনেধৰণে গছ হওক, ঢোলটো বনাবৰ কাৰণে আমি কাঠডোখ ক'ৰ পৰা সংগ্ৰহ কৰিম? প্ৰকৃতিৰ পৰা সংগ্ৰহ কৰিম। যদি আমি সেই কেঁকুৰা গাঁতৰ পৰা সেই ক্ষুদ্ৰ মাটিকণ সংগ্ৰহ কৰি আনিব নোৱাৰোঁ, কেঁকুৰা যদি এই ধৰতীৰ পৰা বা এই পৃথিৱীৰ পৰা হেৰাই যায়, এই প্ৰকৃতিৰ পৰা হেৰাই যায়, তেতিয়াহ'লে সেই গগনাটো আমি কিহেৰে বনাম? সেইকাৰণে আমি প্ৰকৃতিত থকা সমগ্ৰ জীৱ জন্তু উদ্ভিদ আমি সংৰক্ষণ কৰি থাকিব লাগিব, তেতিয়াহে অসমৰ এই বিহু জীয়াই থাকিব। প্ৰকৃতিৰ সম্পদসমূহ জীয়াই থাকিলে বিহু জীয়াই থাকিব। সেই কথাটোকে কৈ মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। ধন্যবাদ থাকিল অসম গৌৰৱ বঁটা প্ৰাপক, লগতে বাৰেকুৰি পৰিৱেশ উন্নয়ন সমিতিৰ সভাপতি শ্ৰদ্ধাৰ বিপ্লৱ চুতীয়া দেৱলৈ। ইয়াৰ পাছতে মই চিনাকি কৰি দিব বিচাৰিছোঁ বড়োচা ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ কোষাধ্যক্ষ দীপজ্যোতি মৰাণ ছাৰক। লগতে ছাত্ৰীসকলক এখনি চেলেঙেৰে আদৰিবৰ বাবে মই অনুৰোধ জনাইছোঁ। ধন্যবাদ থাকিল বড়োচা ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ কোষাধ্যক্ষ শ্ৰদ্ধাৰ দীপজ্যোতি মৰাণ ছাৰলৈ। ইয়াৰ পাছতে মই চিনাকি কৰি দিব বিচাৰিছোঁ বড়োচা ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ এজন শুভাকাংক্ষী, বিদ্যালয়ৰ লগতে ওতপ্ৰোতভাৱে জড়িত আচুৰ্য বৰুৱা দেৱক। তেখেতকো এখনি চেলেঙেৰে আদৰিবৰ বাবে মই ছাত্ৰীসকলক অনুৰোধ জনাইছোঁ। ধন্যবাদ থাকিল বিদ্যালয়ৰ এজন শুভাকাংক্ষী আচুৰ্য বৰুৱা দেৱলৈ। ইয়াৰ পাছতে মই চিনাকি কৰি দিব